বেদখলকাৰীক উচ্ছেদৰ জাননী দিয়াৰ পিছতেই নলবাৰী বৰক্ষেত্ৰীত হাহাকাৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ অবৈধ বেদখলকাৰীৰ মাজত লাগিছে হাহাকাৰ। চৰকাৰী বুলডোজাৰ চলোৱাৰ আগতেই বেদখলকাৰীয়ে নিজে নিজে বাসগৃহবোৰ ভাঙি নিছে নিৰাপদ স্থানলৈ। নলবাৰী জিলাৰ বাকৰিকুছিত উচ্ছেদ অভিযান চলাবলগীয়া 452 বিঘা ভূমিত আছে 93টা পৰিয়াল। বুলডোজাৰ আমাৰ ওপৰে চলিব দিম, কিন্তু আমি ইয়াৰ পৰা নাযাওঁ। আমি 30 বছৰ ধৰি ইয়াত আছো বুলি কান্দি কান্দি মুখ্যমন্ত্ৰীক আহ্বান জনালে নলবাৰী উচ্ছেদ হ'বলগীয়া পৰিয়ালৰ লোকসকলে। বাকৰিকুছিৰ 452 বিঘা ভূমিত উচ্ছেদ চলাবলৈ সাজু হৈ উঠিছে প্ৰশাসন। পিছে এই উচ্ছেদ কেতিয়া হ'ব ইয়াক লৈও এক উৎকণ্ঠা সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। চৰকাৰ মানুহবিলাকো আমি তাতে বিৰোধী নাই নেতা মন্ত্ৰী আহিছিল নেকি? আহিছিল নেকি? নারায়ণ ডেকাৰ ওপৰত মানে কি আবেদন জনাইছো যে আমাক অলপ মানে কি বানপানীৰ মাজত আমি ক'ত যাম, মানে কি আপোনালোকৰ ওচৰত মানে কি আবেদন কৰিছো আমাক মানে কি অলপমান টাইম দিব লাগে। সিহঁতে মানে কি আমাক টাইম খানিও নিদিলে। আমি এই বানপানীৰ মাজত দুখীয়া মানুহ, আমি ক'ত যাম ক'ত থাকিম? যদি পাৰে সিহঁতে কিয় আমাক মাৰি পুতি থৈ নেগেল, কিয় জিজিবি দি পেলাই আমাক কিয় ইমান অত্যাচাৰ চলাইছে? আমি ক'ত যাম চাচোন, আপোনালোকে কিমান ভাঙি ভাঙি চব ট্ৰান্সফৰ্মাৰ কৰি দিছি। আমাৰ ইয়াত গৈ নাই, ক'ত যাম আমি? কিয় ইমান উৎপাত চলাইছে আমি নাজানো। আমি চৰকাৰক কি অত্যাচাৰ কৰিছো? হেমন্ত মামা ইমান কিয় অত্যাচাৰ চলাইছে? আমাৰ ৰাইজৰ কাৰণে মানে কি সিহঁতে চৰকাৰ হৈছে, চৰকাৰ হৈ পেলাই মানে কি আমাক ইমান জ্বালা কালা দি আছে। কিয় ইমান জ্বালা কালা দিব লাগে? আমি কি সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আপোনালোকে এই মানুহবিলাকৰ ওচৰত আহি থিয় হৈছে। এতিয়া কথা হ'ল, আমাৰ এই অঞ্চলত যিসমূহ মানুহে তাৰমানে ঘৰ দুৱাৰবোৰ মানে ভাঙি আছে, এই মানুহবিলাক আচলতে মানে নিউজত বাজি আছে বাংলাদেশী বা অবৈধ নানান ধৰণে এইবিলাক মানুহৰ নামবোৰ মানে নামকৰণ হৈ আছে। কিন্তু এই মানুহবিলাক হৈছে তাৰমানে আমাৰ বৰক্ষেত্ৰী এৰিয়াৰে বৰক্ষেত্ৰী যিটো আপোনাৰ সমষ্টি, এই সমষ্টিৰে 3টা পঞ্চায়ত চৰ আছে, চৰ এৰিয়া। সেই চৰ এৰিয়াসমূহ যেতিয়া তাৰমানে নদীৰ গৰাহত ভাঙি যায়, তেতিয়া এই মানুহবোৰে আহি তাৰমানে কিছুমান এই মাটিবিলাক আপোনাৰ বনমাজা, কেকানকুচি, বৰ্ণিবাৰী এই নানান জাগাৰ মানুহবিলাকে ধৰক আমাৰ গৰীয়া ভাইসকলে বা অন্যান্য তাৰমানে হিন্দু ভাইসকলে খাই আছিলে, তেখেতসকলে এই আমাৰ মিয়া মুছলিমৰ ওচৰত প্ৰতি বিঘা মাটি 20,000, 30,000, 40,000 যি পাইছে আৰু বিকিছে। সেই মানুহবিলাকে কিনি লৈছে। লোৱাৰ পিছত এতিয়া কথা হৈছে কি, তাৰমানে সিহঁতেতো বিকি গুচিয়ে গৈছে। এতিয়া এই 452 বিঘা মাটিৰ মাজত মুঠ 80 বিঘা মাটি মানে এই মানে আমাৰ মিয়া মুছলিম মানুহখিনি তাৰমানে দখল কৰি আছে বা ঘৰ বান্ধি আছে। কিন্তু বাকী 350 বিঘা এতিয়াও মানে এই বুনমাজা বা আগৰ যিবিলাক মানে হেৰি আছিলে, মালিক আছিলে, সেই মালিকসকলেই খাই আছে। কিন্তু তেখেতসকলক ধৰক কোনো ধৰণৰ নটিচ নাই, কিবা নাই। আমাৰ কেৱল চাই সংখ্যালঘু মানুহক চাই সংখ্যালঘু জনতাক মানে টাৰ্গেট কৰি লোৱা হৈছে নেকি মোৰ সন্দেহ হৈছে। আগন্তুক ইলেকশ্যন 2026ত ইলেকশ্যন চাই মানে এনেকুৱা কেতিয়াবা এই সংখ্যালঘু সমাজক মানে বিদেশীৰ নামত বেলেগ দেশলৈ পুশ আপ কৰি আছে, আৰু কেতিয়াবা মানে বিদেশী আপোনাৰ অবৈধ বুলি তাৰমানে ঘৰ দুৱাৰ ভাঙি চিঙি তহিলং কৰি আছে। এইবিলাক কথা এইবিলাক এনেকুৱা নহয়। এইটো এটা তাৰমানে আমি যে স্বাধীন ৰাষ্ট্ৰত আছো, মানে আমাৰ যে স্বাধীনতা বোলা বস্তু এটা কিবা এটা আছে, সেই বস্তুটো যেন আমি মানে অনুভৱ কৰিব পৰা নাই। আমি কিবা যেন হেৰাই গৈছো। একচুৱেল কথাবিলাক নহয়। এতিয়া চাব, এই মানুহবিলাক যেতিয়া চৰাঞ্চলৰ পৰা তেতিয়া আহিছিল 452 বিঘা মাটি হয়। এতিয়া আমাৰ বহুত গৰীব মানুহ আছে। এই 82 বিঘা মাটিত আমাৰ গৰীব মানুহ বহি আছে, আৰু বাকী মাটিখিনি আমাৰ ৰাস্তাৰ পশ্চিম ফালে বেলেগে দখল কৰি খাই আছে। সেইখিনি মাটিক লৈকে লক্ষ্য নিদি ফালে আমাৰ মন্ত্ৰী মহোদয় আমাৰ এইখিনি মাটিক লৈকে খুব লক্ষ্য দিছে। কিন্তু এইটোৱে আমি মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰোঁ যেন আমাৰ এই মানুহখিনি উচিত নকৰাকৈ মানুহখিনি একেলগে মাৰি থৈ যাওক। উচিত কৰিব নালাগে, মানুহখিনি মাৰি থৈ যাওক। তেতিয়াহ'লে আৰু একো কৰিব নালাগে, ইলেকশ্যন কৰিব নালাগে, একো কৰিব নালাগে, এনাই আপুনি পাই যাব। তো এইখিনি মাটিৰ কাৰণে ইনাম মন্ত্ৰী মহোদয় মানে অলপ হেৰি কৰিব লাগিছিল,
এইখিনি মানুহটো তেখেতৰে মানুহ, চব বিজেপিৰে মানুহ, হ'লেও অলপ চিন্তা চৰ্চা কৰি ফালে এই দুখীয়া মানুহখিনিক ৰাখিব লাগিছিল। বাকী মাটিগিলা চব বন মাজৰে মানুহ খাই আছে, ক'বাৰ মানুহ খাই আছে। 300-350 বিঘা মাটি, এতিয়া আছে 82 বিঘা মাটি। এইখিনিৰ কাৰণে লক্ষ্য কৰিছে, বাকী মাটিখিনি একো মানে হেৰি কৰা নাই। এয়ে আমাৰ